ফেব্ৰুৱাৰী মাহৰ 20 তাৰিখে অসমৰ প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীক বিহুৰ উপহাৰ হিচাপে আমি আগতীয়াকৈ 8,000 টকা দিম। অৰুণোদয় আঁচনিৰ 8,000 টকাটো পাবলৈ হ'লে এতিয়া আপোনালোকে EKYC কৰিব লাগিব। যদি আপোনালোকে EKYC সম্পূৰ্ণ নকৰে তেনেহ'লে কিন্তু আপোনালোকে অৰুণোদয় আঁচনিৰ 8,000 টকাটো লাভ নকৰিব। এতিয়া আপোনালোকে অৰুণোদয় আঁচনিৰ কাৰণে EKYC কেনেকৈ কৰিব লাগিব বা কি ডকুমেণ্ট লাগিব, ক'ত জমা কৰিব লাগিব, মই আজি এইটো ভিডিঅ'ত আপোনালোকক সম্পূৰ্ণ প্ৰচেছ ষ্টেপ বাই ষ্টেপ জনাই দি আছোঁ। যদি আপোনালোকে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে অথবা আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ এপ্লিকেশ্যন কৰিছে তেনেহ'লে কিন্তু এতিয়া আপোনালোকে আপোনাৰ বেংকৰ একাউণ্টটো EKYC কৰিব লাগিব। এতিয়া কিন্তু আপোনালোকে বেংকত যে নক'ব যে মোৰ অৰুণোদয় আঁচনি EKYC কৰিব লাগে। আপোনালোকৰ যিটো বেংকৰ একাউণ্ট আছে সেইটো বেংকৰ একাউণ্ট আপোনালোকৰ EKYC কৰিব লাগিব। এতিয়া আপোনালোকে কেনেকৈ EKYC কৰিব লাগিব জানি লওক। আপোনালোকৰ যিটো বেংকৰ একাউণ্ট আছে আপোনালোকে ফাৰ্ষ্ট সেইটো বেংকত যাব। বেংকত কিন্তু EKYC ফৰ্ম আছে, আপোনালোকে ফাৰ্ষ্ট EKYC ফৰ্মটো বেংকৰ পৰা লৈ ল'ব। তাৰপিছত আপোনালোকে ফৰ্মটো সম্পূৰ্ণকৈ ফিল আপ কৰিব। আপোনাৰ একাউণ্ট নম্বৰ, আপোনাৰ বেংকত যিটো মোবাইল নম্বৰ দি আছে মোবাইল নম্বৰটো বহাই দিব। আপোনালোকৰ যিটো ডকুমেণ্টত নাম দি আছে বা আপোনাৰ বেংকৰ একাউণ্টত নাম দি আছে আপোনাৰ ফৰ্মটো ফাৰ্ষ্ট সম্পূৰ্ণকৈ ফিল আপ কৰিব লাগিব। তাৰ লগত আপোনাৰ ডকুমেণ্ট জমা কৰিব লাগিব, আপোনাৰ ভোটাৰ ID কাৰ্ড, আধাৰ কাৰ্ড, পেন কাৰ্ড। এতিয়া আপোনালোকে EKYC ফৰ্মটো সম্পূৰ্ণ ফিল আপ কৰি লৈ তাৰ লগত আপোনাৰ সকলো ডকুমেণ্ট জেৰক্স কৰি ফৰ্মটোৰ লগত দিব লাগিব। এতিয়া আপোনালোকে EKYC ফৰ্মটো সম্পূৰ্ণ ফিল আপ কৰি লৈ যিটো আপোনালোকৰ বেংক আছে তাত কিন্তু আপোনালোকে জমা কৰিব লাগিব। বহুতৰে কিন্তু সেইকাৰণে অৰুণোদয় আঁচনি পইচা সোমোৱা নাই বা পেণ্ডিং হৈ থাকে। সেইকাৰণে যদি আপোনালোকে আগৰ পৰা প্ৰতি মাহে অৰুণোদয় আঁচনি পইচা লাভ কৰি আছে বা আপোনালোকে এইবাৰ অৰুণোদয় আঁচনি 3.0 নতুনকৈ আবেদন কৰিছে তেনেহ'লে আপোনালোকে আপোনাৰ বেংকত যে আপোনালোকৰ একাউণ্টটো EKYC সম্পূৰ্ণ কৰিব লাগিব। বহুতৰে মনত কিন্তু এইটো কনফিউশ্যন হৈ আছে যে মই কি EKYC কৰিম বা কেনেকৈ EKYC কৰিম। এতিয়া যিহেতু বৰ্তমান DBT লিংক থকা একাউণ্টত যিকোনো চৰকাৰী আঁচনিৰ পইচা সোমাই যায়, যেনেকুৱাকৈ অৰুণোদয় আঁচনিৰ পইচা, চৰকাৰী ঘৰৰ পইচা বা যিকোনো চৰকাৰী আঁচনিৰ পইচা কিন্তু DBT লিংক থকা একাউণ্টত বা EKYC সম্পূৰ্ণ হোৱা একাউণ্টত চৰকাৰী আঁচনিৰ পইচা সোমাই যায়। সেইকাৰণে যদি আপোনালোকে অৰুণোদয় আঁচনিৰ পইচা লাভ কৰি আছে তেনেহ'লে আপোনালোকে চেক কৰক যে আপোনালোকৰ একাউণ্টটোৰ EKYC সম্পূৰ্ণ হৈ আছে নাই। যদি নাই তেনেহ'লে আপোনালোকে আপোনাৰ একাউণ্টটো EKYC কৰিব লাগিব। আৰু যদি আপোনালোকৰ একাউণ্টটো EKYC আছে আপোনালোকে একো কৰিব নালাগে। সেইকাৰণে বহুতৰে মনত সেইটো কনফিউজন হৈছে যে কেনেকুৱাকৈ মই EKYC সম্পূৰ্ণ কৰিম। আপোনাৰ কিন্তু বেংকৰ একাউণ্টটো EKYC কৰিব লাগিব। আপোনালোকে অৰুণোদয় আঁচনিৰ 8,000 টকাটো পাবলৈ হ'লে আপোনালোকে আৰু অৰুণোদয় আঁচনিৰ ফৰ্ম জমা কৰিব নালাগে। আপোনাৰ একাউণ্টত ডাইৰেক্ট পইচা আছে সোমাই যাব। খালি আপোনালোকে আপোনাৰ একাউণ্টত চেক কৰক আপোনালোকৰ একাউণ্টটো DBT বা আধাৰ কাৰ্ড লিংক আছে নাই আৰু আপোনালোকৰ একাউণ্টত EKYC সম্পূৰ্ণ হৈ আছে নাই। আপোনালোকে আপোনাৰ বেংকত যে EKYC সম্পূৰ্ণ কৰিব।